নমস্কাৰ আপুনি চাই আছে নিউজ ক্যান মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে গৰুখুটিৰ খবৰ শিৱজাৰৰ গৰুখুটি কাণ্ডত জড়িত আছে 6 জন লোক ইতিমধ্যে আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে এই 6 অভিযুক্তক এই 6 জন লোকৰ প্ৰৰোচনাত সংঘটিত হৈছিল গৰুখুটি কাণ্ড ঘটনাত জড়িত আছে ইত্তেহাদ ফ্ৰণ্টৰ নুৰ ইছলাম আৰু জিয়াৰুল হক আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ আৰু উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস খাৰুপেটিয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ আৰু সিএফআইৰ শৰীফুল ইছলামত জড়িত আছিল গৰুখুটিৰ সেই হিংসাত্মক ঘটনাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত গৰুখুটি কাণ্ডত 6 জন লোক জড়িত থকা বুলি মন্তব্য কৰিছিল উচ্ছেদিত লোকক খাদ্যৰ যোগান ধৰাৰ অছিলাৰে ধলপুৰত উপস্থিত হৈছিল পিএফআইৰ লোক আনহাতে ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25 জনীয়া দালালৰ দলে ধন লোৱাৰো অভিযোগ উত্থাপন হৈছে উচ্ছেদিত পৰিয়ালে এই অভিযোগ উত্থাপন কৰে উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিটো ঘৰৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 30ৰ পৰা 40,000 টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে উচ্ছেদিত পৰিয়ালসমূহে ধন দিলে উচ্ছেদ নচলাব বুলি প্ৰতিশ্ৰুতি দি দালালৰ দলটোৱে অঞ্চলটোৰ লোকসকলৰ পৰা প্ৰায় 28 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হয় দালালসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে এই মুহূৰ্তত উচ্ছেদিত পৰিয়ালসমূহে টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এই কেজন অভিযুক্ত এই 6 অভিযুক্তৰ প্ৰৰোচনাত গৰুখুটিত বৃহস্পতিবাৰে সংঘটিত হৈছিল হিংসাত্মক কাৰ্যকলাপ উচ্ছেদিত লোকসকলে আক্ৰমণ কৰিছিল আৰক্ষী বাহিনীৰ ওপৰত আৰু এই ঘটনাত ইতিমধ্যে 2 প্ৰতিবাদকাৰী নিহত হৈছে 11 জনকৈ আৰক্ষীৰ লোক ইতিমধ্যে আহত হৈ চিকিৎসাধীন হৈ আছে আৰু শিৱজাৰৰ গৰুখুটি কাণ্ডত এই 6 অভিযুক্ত থকাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে ইতিমধ্যে আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে এই 6 অভিযুক্তক এই 6 জন লোকৰ প্ৰৰোচনাতে সংঘটিত হৈছিল গৰুখুটি কাণ্ড ঘটনাত জড়িত আছে ইত্তেহাদ ফ্ৰণ্টৰ নুৰ ইছলাম আৰু জিয়াৰুল হক আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ আৰু উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস খাৰুপেটিয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ আৰু সিএফআইৰ শৰীফুল ইছলাম ইতিমধ্যে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সাংসদ দিলীপ শইকীয়াই এই কথা উল্লেখ কৰিছিল যে পিএফআইৰ ডিজাইনত এই আক্ৰমণ সংঘটিত হৈছিল সেই হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছিল কংগ্ৰেছ এআইডিএফ আমছু বিভিন্ন দল সংগঠনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু শেহতীয়াকৈ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে এই 6 অভিযুক্তক এই 6 অভিযুক্তৰ প্ৰৰোচনাতে বৃহস্পতিবাৰৰ সেই হিংসাত্মক ঘটনা সংঘটিত হৈছিল 1 নম্বৰ ধলপুৰ আৰু 3 নম্বৰ ধলপুৰৰ উচ্ছেদ স্থলীত State government has very clear intelligence report that from the poor and landless family, certain people has collected 28 lakhs rupees during last 3 months, saying that we are going to convince government and there will be no eviction. We have those names. Now, when they could not register the eviction drive, they mobilized those people and created the havoc on that particular day. We have name of 6 people with clear intelligence that 28 lakhs was created. Apart from that, prior to the day of incident, in the name of carrying food articles to the evicted family, PFI visited the site. So various evidence are now emerging implicating certain people, including I think one lecturer from one college of Assam. So all these things are emerging. Government is inquiring the matter into details because eviction was done against 60 family. Where from this 10,000 family has come? So this is what finding as of now, and I think once judicial inquiry starts, we will have lot more explosive information. On the point of CA investigation, PFI state president was arrested and investigation has been done thoroughly. The PFI state president was arrested for 3 months. Thereafter, court has given him bail. So government of Assam has already sent dossier to government of India seeking total ban on PFI. So from whatever government of Assam we need to do against PFI, we are doing. ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25 জনীয়া দালালৰ দলে লৈছিল ধন উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতি দি লৈছিল ধন প্ৰতিটো পৰিয়ালৰ পৰা 30ৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হয় এই বিস্ফোৰক মন্তব্য কৰে উচ্ছেদিত পৰিয়ালসমূহে ধন নিদিলে চৰকাৰে উচ্ছেদ চলাব বুলি
দালালৰ দলটোৱে কৈছিল তেওঁলোকক, আনহাতে টকা দিলে উচ্ছেদ নচলায় বুলি প্ৰতিশ্ৰুতি দিছিল দালালৰ দলটোৱে। দালালসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত উচ্ছেদিত পৰিয়ালসমূহে। উচ্ছেদিত পৰিয়ালসকলক উচিত ক্ষতিপূৰণৰো দাবী জনাইছে। উচ্ছেদিত লোকৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে। মোৰ মাটি নাই, মই ঘৰটো তুলি পেলাই মই আধা বিঘা মাটি কিনিছোঁ 30,000 দি, এইগিলা গাঁৱৰ পৰা কিনি পেলাই মই থাকছোঁ। মই চব্জি বেপাৰ কৰি খাওঁ, মোৰ আৰু একো নাই। মোৰ এটা ঘৰ আছিল, ঘৰ চব ভাঙি দিছে। মই কালি এই পৰহিয়ে মই কৈছোঁ SDC ছাৰক মই কৈছোঁ, ছাৰ মোৰ এইটো ইনচাফ লাগে। আৰু যিবোৰ দালাল আছে, এই দালালবোৰৰ যিগিলা টকা লৈ পেলাই আমাৰ লগত প্ৰতিশ্ৰুতি দিছে, এই দালালবোৰক ইনচাফ লাগে, দালালবোৰক গ্ৰেপ্তাৰ কৰিব লাগে। দালাল কোনে? বহুত দালাল আছে ইয়াতে মানে এই দালালবোৰৰ এটা কমিটি আছে। কমিটি থাকি পেলাই ঘৰে ঘৰে পইচা উঠাইছে, আমাক প্ৰতিশ্ৰুতি দিছে তোমালোকে পইচা দিলে নাভাঙে, আৰু পইচা দিলে নাভাঙে, পইচা নিদিলে তোমাকে ভাঙি দিব 12 ঘণ্টাত। আৰু যোনে পইচা দিয়া না, দালাল কোন? দালাল এইবিলাক দালাল কোন? ইয়াৰে দালাল আছে বহুত। আমাৰ এই যিটো 25 জনীয়া এটা কমিটি, বহুত ফৰজামল আছে, তাৰপিছত এইফালে চলিম আছে, এইগিলা দালাল পইচা উঠাইছে, গায়ে গায়ে পইচা উঠাই পেলাই এইগিলা চব আমাক প্ৰতিশ্ৰুতি দিছে তোমালোকে ইয়াতে থাকিব পাৰিবা, আমি যিকোনো এটা চৰকাৰৰ ফালৰ পৰা আমি এটা সহায় ল'ম, লৈ পেলাই তোমালোকে ইয়াতে থাকিব পাৰিবা। এটা কথা বুজি পাব যে এইবিলাক ৰাজনৈতিক দল খিলঞ্জীয়া লোকৰ লগত এই ৰাজনৈতিক দলবিলাক নাই। এই ৰাজনৈতিক দলবিলাক অসমীয়া জাতি সত্তাৰ লগত নাই। এই ৰাজনৈতিক দলবিলাক আমাৰ মানুহখিনিৰ লগত নাই। গতিকে তেওঁলোকে তেওঁলোকৰ ৰাস্তাত যাওক, আমি আমাৰ ৰাস্তাত যাম। যিসকল সঁচাকৈয়ে দুখীয়া লেণ্ডলেছ মানুহ আছে, মই ইতিমধ্যে কৈ থৈছোঁ যে লেণ্ড পলিচি মতে তেওঁলোকক আমি মাটি দিম, যদিহে তেওঁলোকৰ মাটি বাঘবৰ, চেঙা বা দলগাঁৱত নাই। এইখিনি কোৱাৰ পিছত হুলস্থুল কৰাৰ কি প্ৰয়োজনীয়তা আছে? জুডিচিয়েল প্ৰুফ দিয়া হ'ল, CID ইনকুৱাৰী দিয়া হ'ল, লগত আমি লেণ্ডলেছ মানুহখিনিক মাটি দিম বুলিও ক'লোঁ। কিন্তু তেওঁলোকৰ অলৰেডি সৰ্থেবাৰী, বাঘবৰ, চেঙাত মাটি আছেই। ইয়াত কিয় আহিছিলে? কংগ্ৰেছে যদি কাৰোবাক সঁচাকৈ ভাবে যে মানুহখিনিক এভিকশ্যন কৰিব নালাগে, তেওঁলোকে আইন আদালতৰ ওচৰত যাব লাগিছিল নে? আজি যদি গৰুখুটিৰ মানুহখিনিক তেওঁলোকে ভাবে যে এইখিনি মানুহক এভিকশ্যন কৰিব নালাগে, কংগ্ৰেছে আইনৰ ওচৰত কিয় নগ'ল? কংগ্ৰেছে আদালতৰ ওচৰত কিয় নগ'ল? AIDF আদালতৰ ওচৰত কিয় নগ'ল? আমিতো একদম আজিতো 4 মাহৰ পৰা কৈ আছোঁ এইটো কথা। তাৰমানে এওঁলোকে উচতনি দি পেলাই এই গোটেই মানুহখিনিক বেয়া কৰাৰ মূল গুৰিৰ আঁৰত এই দলবিলাকে আছে। নহ'লে তেওঁলোকে আজি 4 মাহত হাইকোৰ্টতো যাব পাৰিলেহেঁতেন। আৰু ময়ো হাইকোৰ্টত ক'লোহেঁতেন যে হয় আমি দুখীয়া মানুহখিনিক মাতি দিম। মই আমচুক মাতি আনিছোঁ, DCৰ লগত বহুৱাই দিছোঁ। কংগ্ৰেছৰ বসন্ত দাসৰ পৰা আৰম্ভ কৰি নুৰুল হুদাৰ পৰা গোটেইবোৰ মোৰ ওচৰত আহিছিলে, বুজাই দিছোঁ। মোক কৈছে এইটো আপুনি ভাল সিদ্ধান্ত লৈছে, সকলোকে মাতি দিম বুলি কৈছে। তাৰপিছত কিয় এইবিলাক কৰিব লাগে? ইণ্টাৰনেশ্যনেল কাৰণত এইটো মই দেখিছোঁ যে পাকিস্তানৰ সংবাদ মাধ্যমবিলাক, PFI এইবিলাকে কৈছে এওঁলোকে বস্তুটো সাম্প্ৰদায়িক কৰি দিলে। এইটো একচুৱেলি লেণ্ড এভিকশ্যনে, বাংলাদেশী এভিকশ্যনটো নহয়। বাংলাদেশী এভিকশ্যন হ'লেতো আমি এটা গাড়ীত ধুই পাৰ কৰাই থৈ আহিলোহেঁতেন। এটা লেণ্ড এভিকশ্যন ভাৰতৰ বিভিন্ন জেগাত ডেইলি এভিকশ্যন চলি থাকে। মহাৰাষ্ট্ৰত চলিছে। এভিকশ্যন নিজে গভৰ্ণমেণ্ট মাটিত কোনোবা সোমালে এভিকশ্যন হৈ থাকে। অসমৰ এভিকশ্যনটোৰ কথা তেওঁলোকে কিয় আন্তৰ্জাতিকৰণ কৰিলে? কিয় সাম্প্ৰদায়িকতা ৰহণ দি আছে? গোৱা ৰাজ্যখন যিমান ডাঙৰ, তাতকৈ বেছি মাটি অসমৰ আণ্ডাৰ এনক্ৰচমেণ্ট আছে। এতিয়া গভৰ্ণমেণ্ট কলেজ এখন বনাব খুজিলে মাটি বিচাৰি নাপাওঁ। এতিয়া ৰাহুল গান্ধীহঁতৰ ধাৰণাটো হ'ল যে তেওঁলোকে যেনেকৈ 1962ত অসমক বিদায় দি দিছিল, এতিয়া তেওঁলোকে অসমীয়াক বিদায় দি দিলে। ঠিক আছে, টুইটে কৰিব খোজা, অলপ অসমীয়া মানুহৰ কথা বাৰ্তাওতো শুন ভাই। কোনোবা জেগাত ৰাহুল গান্ধীৰ নিজৰ ইমান মাটি আছে নেকি? ৭৭,০০০ বিঘা। এনেকৈ এইটো দুখীয়া হ'ল নেকি যদি ইমান মাটি ল'ব পাৰে? হয় কংগ্ৰেছে অসমীয়া মানুহৰ কথা বুজিব খোজা নাই, নহ'লে তেওঁলোকে অসমীয়াক বিদায় দিছে। ঠিক আছে, ইহঁতটো মাইনৰিটি হ'ব গৈয়ে আছে, 10 বছৰহে কথা। 10 বছৰৰ পিছতে আৰু অসমীয়া মানুহৰ ভোটৰ কোনো ভেলুৱেই নাই।
ঠিক আছে আমি 10 বছৰ ৰখি ল'ম আৰু আমি 10 বছৰ আমাক চৰকাৰ নালাগে এইকেইটা দিনতে অসমীয়া মাইনৰিটি হৈ যাব যদি সেইটো ভাবি লৈছে উপায়টো নাই আৰু কি কৰিব এইখন চৰকাৰে 5 বছৰত যি কৰিব লাগে কৰিব যিখিনি সময় ভগৱানে মোক দিছে অসমৰ ৰাইজে দিছে তাৰ উচিত ব্যৱহাৰ হ'ব কিমান মানুহ আছে কোনো তেওঁলোকৰ ধাৰণাই নাই কাৰণ দলগাঁৱৰ পৰা আহিছে বাগবৰৰ পৰা আহিছে মই বৰপেটাৰ 3জন এমএলএ ইনান মোৰ লগত ডেলিগেশ্যনত আহিছিল মই বোলো দাদা এইবিলাকতো আপোনালোকৰ মানুহ যদি লেণ্ডলেছ হয় আপোনাৰ গাঁৱতে মই মাটি চাই দিওঁ বৰপেটাৰ ডিচিক কৈ দিওঁ তেওঁলোকে মুখেদি নামাতে আজিকালি অকল মাটি দখল কৰাই চলি থকা নাই মানুহ ৰপ্তানি কৰাৰো এটা নতুন কাম চলি আছে কোনে কৰিছে এই কংগ্ৰেছৰ মানুহবিলাকে কৰিব যোনে অসমীয়াক দুৰ্বল কৰিব খুজিছে ভাৰতক দুৰ্বল কৰিব খুজিছে এইবিলাকে মানুহ এটাৰ পিছত এটা সমষ্টিলৈ মানুহ ৰপ্তানি কৰি দিয়ে এতিয়া বৰচলা সমষ্টিটো তেওঁলোকে টাৰ্গেট কৰি লৈছে দিনে ৰাতিয়ে মানুহ বৰচলাত বহুৱায় আপোনালোকে বৰচলাত গৈ খবৰ ল'ব বৰচলাত যিমান মানুহে এতিয়া লেণ্ড এনক্ৰ'চ কৰিছে কোনো বৰচলাৰ মানুহ নহয় চব ঢিং আৰু ৰূপহীৰ মানুহ মই না নুৰুল হুদা মোৰ ওচৰত আছিলে মই ডাইৰেক্ট ক'লোঁ যে নুৰুল এইবিলাকতো তোমাৰ সমষ্টিৰ মানুহ তোমাৰ তাতে মাটি চাই দিওঁ মুখেদি নামাতে নদীটোৰ পৰা ইফাল সিফাল কাৰণে এতিয়া গোটেই ঢিং আৰু ৰূপহীৰ পৰা মানুহবিলাক বৰচলা সমষ্টিলৈ দিনে ৰাতি আহি আছে আৰু গুপ্তেশ্বৰ মন্দিৰৰ কাষৰ গোটেই এৰিয়াবিলাকক তেওঁলোকে দখল কৰি আছে আগতে কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'ব বেয়া পাইছিল কিন্তু এতিয়া মই যদি নকওঁ আৰু শেষ আৰু সব বৰচলাত আহি আছে ধাম ধুম দুটা সমষ্টিত এতিয়া টাৰ্গেট কৰি আহি আছে চিপাজাৰ আৰু বৰচলা পুৰা 3000 মানুহৰ মাটি নাম লওক হয় দলগাঁৱৰ মানুহ নহলে মঙ্গলদৈৰ মানুহ নহলে বাগবৰৰ মানুহ নহলে সৰু ক্ষেত্ৰীৰ মানুহ সব চিপাজাৰত দিনে ৰাতি আহি আছে বহুত ডাঙৰ ডিজাইন হয় বহুত ডাঙৰ পৰিকল্পনা আৰু বৰচলাত চাওক মই উইথ ডকুমেণ্টছ কৈছোঁ আপোনালোকে ইনকুৱাৰী কৰক মই উইথ অথৰিটি কৈছোঁ এনক্ৰ'চমেণ্ট চলি আছে চিপাজাৰ আৰু এনক্ৰ'চমেণ্ট চলি আছে বৰচলা এই দুইটা জেগাত যাতে এই দুইটা সমষ্টিতে আমি যাওঁ সিহঁত প্ৰত্যেক 5 বছৰৰ মূৰত এটা ডিজাইন কৰি লয় যে এই দুটা খতম কৰি আৰু নিউজ কেনৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট নিউজ 18 যিটো পদক্ষেপ আজি লৈছে প্ৰগ্ৰেমটোৰ কাৰণে তাৰ বাবে সুন্দৰ পদক্ষেপ এটা লৈছে আৰু তাৰ বাবে আমি উইচ কৰিছোঁ অল দ্য বেষ্ট নিউজ 18 মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা পথাৰো আমাৰ বজাৰো আমাৰ এই নীতিৰে আগবাঢ়ি কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে নগাঁৱৰ বৰজহা গাঁৱৰ এগৰাকী শিক্ষিত যুৱকে যি সময়ত এটা কৰ্মসংস্থাপন বিচাৰি যুৱক যুৱতীসকলে হাবাথুৰি খাব লগা হৈছে কোভিড সংক্ৰমণ ৰোধৰ বাবে সময়ে সময়ে হৈ অহা লকডাউনৰ ফলত বহুতে কৰ্মসংস্থাপন হেৰুৱাই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে তেনে সময়তে নগাঁও জিলাৰ বৰজহা গাঁৱৰ এজন শিক্ষিত যুৱকে কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে বৰজহা গাঁৱৰ শচীন্দ্ৰ কাকতি নামৰ যুৱকজনে বিগত 10 বছৰ ধৰি বতৰৰ বিভিন্ন খেতি তৰমুজ তিয়ঁহ সৰিয়হ ৰঙালাওকে ধৰি প্ৰায়বোৰ খেতি কৰি স্বাৱলম্বী হৈছে এইবাৰ শচীন্দ্ৰই প্ৰায় 30 বিঘা মাটিত ৰঞ্জিত ব্লেক ৰাইচৰ লগতে 15 বিঘা মাটিত বতৰৰ বিভিন্ন শাক পাচলিৰ খেতি কৰিছে বতৰৰ শাক পাচলিৰ খেতি কৰি শচীন্দ্ৰ যথেষ্ট লাভান্বিত হৈছে লগতে অঞ্চলটোৰ কেইবাগৰাকীও শিক্ষিত যুৱক
যোৰহাটত চিলনী চোৰৰ ঘৰৰ গোঁসাই ঘৰত থাপনাৰ তলত উদ্ধাৰ কৰা হ'ল বান্ডিলে বান্ডিলে টকা। থাপনাৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ টকাৰ কেইবাটাও বান্ডিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অনিমেশ শইকীয়া নামৰ চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় 3,80,000 টকা। নিতুল গগৈ নামৰ আনটো চোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় 2 লাখ টকা। 21 ছেপ্টেম্বৰত যোৰহাটৰ স্বস্তিক ইণ্ডিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা থপিয়াই লৈ গৈছিল ধন। স্কুটিত অহা 2 যুৱকে থপিয়াই নিছিল বৃহৎ পৰিমাণৰ টকা। আৰক্ষীয়ে ঘটনাৰ লগত জড়িত অনিমেশ শইকীয়া আৰু নিতুল গগৈ গ্ৰেপ্তাৰ কৰাৰ পিছতে উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ ধনখিনি। 5,80,000 টকা চিলনী চোৰৰ ঘৰৰ গোঁসাই ঘৰত থাপনাৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে বিশেষ অভিযান চলাই 2 চোৰৰ ঘৰৰ গোঁসাই ঘৰত থাপনাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় 5,80,000 টকা। উল্লেখযোগ্য যে 22 ছেপ্টেম্বৰত যোৰহাটৰ স্বস্তিক ইণ্ডিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা থপিয়াই লৈ গৈছিল ধন। স্কুটিত অহা 2 যুৱকে থপিয়াই নিছিল বৃহৎ পৰিমাণৰ ধনখিনি। আৰক্ষীয়ে ঘটনাৰ লগত জড়িত অনিমেশ শইকীয়া আৰু নিতুল গগৈক গ্ৰেপ্তাৰ কৰাৰ পিছতে উদ্ধাৰ কৰা হয় ধনখিনি। পইচাখিনি ক'ত থ'লে? পইচা মোৰ ওচৰত 1 লাখ ল'লোঁ, লগৰটোক 5 ইটো বাকীটো লগৰটো দিলে। লগৰটো ক'ত গ'ল? লগৰটো ধেমাজি, তাক ধৰিলে। আজি ক'ত পলাওঁতে ধৰিলে বোলে? মোক কালি ধৰিলে মোক। ক'ত পলাইছিলা? গুৱাহাটী। মই ধেমাজি গৈছিলোঁ। NL পেট্ৰল পাম্পতো ডকাইতি কাণ্ড এটা সংঘটিত হৈছিলে, সেইটোতো তোমালোক জড়িত হৈছে বুলি কৈছে? জড়িত নাই হয় এইটো। আগতে কিমান ডকাইত কৰিছে এনেকৈ? নাই, এইটো ফাৰ্ষ্ট টাইম। 6 লাখ টকা মানুহটোক মাৰপিট কৰিছিলে নি? নাই কৰা। বেগটো টানি লৈ গুচি গ'লে। মানুহজন ক'ৰ কি কথা গম নাপোৱা? ক'ৰ পৰা উঠাইছিলে পইচাটো? গৰালি পৰা। গধূলি নে দিনতে? বঙাইগাঁৱত ভূ মাফিয়াৰ দৌৰাত্ম। মানিকপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত গৰাকীৰ অজ্ঞাতে চলিছে এতিয়া ভূমিৰ ক্ৰয় বিক্ৰয়। ৰাজহ চক্ৰৰ 15 নম্বৰ লাটৰ মানিকপুৰ চিটৰ 2 বিঘা 3 লেচা ভূমি উত্তৰাধিকাৰী সূত্ৰে যাদৱ চন্দ্ৰ ৰায়, বলেন চন্দ্ৰ ৰায়, প্ৰমোদ চন্দ্ৰ ৰায়, পবিত্ৰ কুমাৰ ৰায় আৰু লোহিত চন্দ্ৰ ৰায়ৰ নামত 1985 চনতে নামজাৰি কৰা হয়। দীৰ্ঘদিন ধৰি নিজৰ পৈতৃক সম্পত্তি 5 ভাই ককায়ে চলাই আহিছে। কিন্তু কিছুদিন পূৰ্বে হঠাতে ৰাজহ চক্ৰৰ লাটমণ্ডলে দলে বলে গৈ মাটিৰ জোখমাপ আৰম্ভ কৰাত ভুৱা লাগে পৰিয়ালকেইটাৰ। পৰিয়ালটোৱে কাৰণ জানিব বিচৰাত সেই সমুদায় ভূমি বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে মণ্ডল সুভাষ মেধিয়ে। পৰিয়ালটোৱে ৰাজহ চক্ৰৰ কাৰ্যালয়ত খবৰ লৈ 2012 চনতেই কণেশ্বৰ ৰায় নামৰ লোক এজনক বিক্ৰী কৰা বুলি দেখুওৱা হৈছে। সমগ্ৰ ঘটনাৰ আঁৰত সুভাষ মেধি নামৰ মণ্ডলসহ দালাল চক্ৰ এটা জড়িত থকা বুলি প্ৰমোদ কুমাৰ ৰায়ে অভিযোগ কৰিছে। আগবঢ়াইছো আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ ৰিপৰ্ট। ৰাজ্যত মাটিৰ দালাল আৰু ভূমাফিয়াসকলৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে বঙাইগাঁৱৰ মানিকপুৰ ৰাজহ চক্ৰত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে আৰু মাটিৰ গৰাকীয়ে আচলতে বুজি নাপালে যে তেওঁলোকৰ মাটি কেনেকৈ বেলেগৰ তাতে বিক্ৰী হ'ল আৰু মাটিৰ গৰাকীয়ে এতিয়া অফিচৰ তাঁত বাতি কাঢ়িব লগা হৈছে যে তেওঁলোকৰ মাটি আচলতে কেনেধৰণে বেলেগৰ নামত হস্তান্তৰ হ'ল। মই এই সম্পৰ্কে জানিব বিচাৰিম যে কি ক'ব আপোনালোকৰ মাটি আচলতে কি ধৰণৰ সমস্যাত পৰিছে? সমস্যা মানে এতিয়া কেনেকৈ বিক্ৰী হ'ল সেইটোক লৈ মই মানে চিন্তিত হৈছোঁ। যে মই DC অফিচতো গৈছিলোঁ, চাৰ্কেল অফিচতো গৈছোঁ, কিন্তু কোনেও মানে এই বিষয়ে মানে একো ক'ব নোৱাৰে। এতিয়া মাটি আছিল মোৰ 2 বিঘা 3 লচা। কেনেকৈ এই মাটিখিনি মোৰ বিক্ৰী হ'ল এই কথাক লৈ মানে মই বৰ চিন্তিত হৈছোঁ। কি সূত্ৰে মানে আমি আমাৰ আটাৰ পিতৃ সম্পত্তি আমাৰ এতিয়াও পাট্টা পত্ৰ আছে, কিন্তু তথাপিতো কেনেকৈ সিহঁতে মানে মাটিটো বিক্ৰী কৰিলে এই কথাটো মানে এতিয়াও জানিব পৰা নাই। সুভাষ মণ্ডলো আহিছে জুখি দিব, তেওঁকো খেদি দিলোঁ। তেওঁ ঘৰত যোৱা বুলি গাড়ীখন লৈ গ'ল, কিন্তু আকৌ ঘূৰি আহি এইটো খুটি গাড়ী থৈ গুচি গৈছে। হয়, মোৰ মাটিত খুটি গাড়িছে। তেতিয়া সিহঁতক ক'লোঁ কেনেকৈ বিক্ৰী হ'ল, কিন্তু কোনো উত্তৰ দিব নোৱাৰে। এই কোন জড়িত আছে আপুনি কি ভাবিছে যে মাটি যে আপোনাৰ বেলেগৰ হৈ গ'ল? এইটো জড়িত থাকিল মানে এইটো দালাল চক্ৰৰ লগ লাগি সিহঁতে বিক্ৰী কৰি মানে আনৰ হাতত গতাই দিছে।
এইখিনিয়ে মানে মই চক্ৰ বিষয়াৰ ওচৰত গৈছিলোঁ, সিহঁতে কিন্তু কোনো মাত নামাতিলে। সুভাষ মণ্ডলেহে মানে কথাটো কয় মোক, তেওঁ ক'ত কেছ কৰিবি বুলি মোক প্ৰত্যুত্তৰ দিছে আৰু কি, দৰকাৰ হয় আমি জেল খাম, তেওঁ মানে সি ভয় নকৰে। এতিয়া এই চৰকাৰক মুখ্যমন্ত্ৰী কিবা আহ্বান জনায় যে মোৰ মাটি মই যাতে ঘূৰি পাওঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বিনামূলীয়াকৈ অনুৰোধ জনাইছোঁ, তেওঁ যাতে মোৰ মাটিখিনি ঘূৰাই দিয়ে। ধুবুৰী গোলকগঞ্জত জব্দ 6টা কৈ গৰু। নিশা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ এক পিকআপ ভানেৰে 7টা গৰু অসমত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে। ছাগলীয়াৰ পৰা গৰু কঢ়িয়াই অনা গাড়ীখনক খেদি আহে যদিও প্ৰায় 30 কিলোমিটাৰ পথ অতিক্ৰম কৰে গাড়ীখনে। গোলকগঞ্জত গাড়ীখনলৈ আৰক্ষীয়ে গুলীওয়াত বিকল্প পথেৰে পলাই যাবলৈ চেষ্টা কৰে যদিও কিছুদূৰ যোৱাৰ পিছতে গৰুসহ গাড়ীখন এৰি পলাই যায় চালক। পিছত জেৱাৰীমাৰীৰ পৰা পিকআপ ভানসহ 6টা গৰু জব্দ কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে। গরু ধরা পড়ছে, গাড়ি ধরা পড়ছে, আর মানুষগুলি ধরা পড়ে, ড্রাইভার এন্ডিমে ধরা পড়ে নাই আর কি। বর্মত্তর যাওয়ারই মারি, বর্মত্তর যাওয়ারই মারি, গোলকগঞ্জ থানার আন্ডারত। এই গরুগুলো আসছে বেঙ্গল থেকে হাইটে হাইটে আসছে, আসার পরে এখানে ধরা পড়ছে আর কি। 1 অক্টোবৰৰ পৰা খুলিব ৰাজ্যৰ পৰ্যটনস্থলীসমূহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ উঠিছে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ পৰিচালনাত থকা কৰ্মী তথা বিষয়া কৰ্মচাৰীসকল। তদুপৰি এই পৰ্যটনস্থলীসমূহৰ চৌহদত চাফাই অভিযান আৰম্ভ কৰাৰ লগতে আগন্তুক সময়ছোৱাত কিদৰে কোভিডমুক্ত পৰিৱেশ বৰ্তাই ৰাখিব পাৰিব সেই বিষয়ে কৰিছে আলোচনা। উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ বাবে 14 এপ্ৰিলতে বন্ধ কৰি দিয়া হৈছিল ঐতিহাসিক শিৱদৌল, ৰংঘৰ, তলাতল ঘৰৰ প্ৰৱেশ দুৱাৰ। শিৱসাগৰৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ ৰিপৰ্ট। কেইবামাহৰ বিৰতিৰ মূৰত অহা 1 অক্টোবৰৰ পৰা হয়তো খুলিব পাৰে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ তথা পৰ্যটনস্থলীসমূহ। কিন্তু বিগত কেইবামাহ ধৰি শিৱসাগৰতো পৰ্যটনস্থলীসমূহ বন্ধ হৈ থকাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিলে, যথেষ্ট ৰাজহ হেৰুৱাইছিলে। বৰ্তমান মই ইয়াতে উপস্থিত আছে ঐতিহাসিক শিৱসাগৰ শিৱদৌলৰ পৰিচালনাৰ বিষয়ববীয়া, তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয়, 1 অক্টোবৰৰ পৰা খোলাৰ সম্ভাৱনা আছে পৰ্যটনস্থলীসমূহ, কি ক'ব? আচলতে কোভিড মহামাৰীৰ কাৰণে সমগ্ৰ অসমৰ যিবিলাক পৰ্যটনস্থলী আছিলে সেইবিলাক বন্ধ হৈ আছিল, আৰু লাহে লাহে কোভিডৰ পৰিস্থিতি উন্নত পৰ্যায়লৈ আহিছে। গতিকে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা 1 তাৰিখৰ পৰা পৰ্যটনস্থলীবিলাক খুলি দিয়া হ'ব। গতিকে পৰ্যটনস্থলীবিলাক খুলি দিয়াৰ লগে লগে পৰ্যটকসকলৰ সুদ পাব সেই ঠাইবিলাকলৈ, আৰু এটা অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত পুনৰ অসমখন অগ্ৰসৰ হ'ব বুলি আমি আশাবাদী। কোভিড বিধি হয়তো মানিব লাগিব পাৰে কিছু পৰিমাণে, কি ক'ব? আমাৰ অলৰেডি শিৱদৌল আগৰ পৰাই খোলা আছিলে। আমাৰ যিটো এতিয়া সম্পূৰ্ণ 1 তাৰিখৰ পৰা আনলক ডিক্লেয়াৰ কৰাৰ কথা আছে, হ'লেও আমাৰ নিয়ম নীতিসমূহ আগৰগতে থাকিব। সম্ভৱ যিটো বন্ধ খোলাৰ টাইমটো অকণ বাঢ়িব পাৰে, আৰু আমি সম্পূৰ্ণ নিয়ম নীতিৰ ওপৰতে আমি চলিম। ইয়াৰ স্থানীয় এটা আৰু সুখবৰ, আমাৰ স্থানীয় ব্যৱসায়ীসকল আছে যিসকলে ধূপ চাকি লৈ তেখেতলোকৰ পৰিয়াল চলে, শিৱদৌলক লৈ পৰিয়াল চলে, তেখেতলোকৰ কাৰণে এটা সুখবৰ হৈছে অন্ততঃ। আৰু এতিয়া বিশেষকৈ বগীবিল দলং হোৱাৰ পৰা আমাৰ ইয়াত শিৱদৌললৈ মানে তলাতল ঘৰ, ৰংঘৰ তালৈ মানে অলপ উত্তৰ পাৰৰ পৰা যথেষ্ট পৰ্যটক আহে, আৰু আহি শিৱদৌল দৰ্শন কৰে, ৰংঘৰ কাৰেংঘৰ দৰ্শন কৰে, তলাতল ঘৰ দৰ্শন কৰে। সেইকাৰণে তেখেতলোকৰ আমি মুখ্যমন্ত্ৰীলৈ নথৈ ধন্যবাদ জনাইছোঁ। হয়, পৰ্যটনস্থলীসমূহ যিহেতু খুলি দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে, সেয়ে ইয়াকে লৈ যথেষ্ট উৎসাহী আনন্দিত হৈছে। আৰু কোভিড বিধি চৰকাৰে প্ৰযোজ্য কৰক নকৰক, কিন্তু তেওঁলোকে ইয়াৰে সৈতে সময় হ'ল নিউজ স্কেনৰ পৰা বিদায়।